নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ মাজলৈ লৈ আহিছো নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ এটি কবিতা চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা নামৰ কবিতাটি তো তোমালোকক মই কবিতাটি পঢ়াৰ আগতে বুজোৱাৰ আগতে ক'ব বিচাৰিছো যে চন্দ্ৰকুমাৰ আগৰৱালা তোমালোকে নিশ্চয় জানা অসমীয়া সাহিত্যত জোনাকী কাকতৰ এটা অনবদ্য ভূমিকা আছে তো জোনাকী কাকতখন চন্দ্ৰকুমাৰ আগৰৱালা দেৱ লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী এওঁলোকে অসমীয়া সাহিত্যলৈ আগবঢ়াই লৈ আহিছিল আৰু এই চন্দ্ৰকুমাৰ আগৰৱালা হৈছে জোনাকী কাকতৰ এজন অন্যতম হোতা আৰু তোমালোকে নিশ্চয় জানা এই সাহিত্যৰ এই বিশেষ সময়ছোৱাক জোনাকী যুগ লগতে ৰোমান্টিক যুগ বুলিও কোৱা হৈছিল যে ৰোমান্টিক যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম এজন হোতা হৈছে চন্দ্ৰকুমাৰ আগৰৱালা তোমালোকে নিশ্চয় জানা কবিতা পুথি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি প্ৰতিমা তেওঁ সেই কবিতা পুথি প্ৰতিমাখন ইমান সুন্দৰ আছিল বহুত সৰু কবিতা পুথি আছিল কিন্তু তাত বহুত তাত্ত্বিক বহুত ভাৱগধুৰ কবিতা পুষ্ট হৈছিল সেইবাবে তেখেতক সেই কবিতা পুথিখনৰ বাবে প্ৰতিমাৰ খনিকৰ নামেৰেও জনা যায় যিকি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি কবিতাটোৰ মাজতে আগবাঢ়িম তোমালোকক মই আজি পঢ়াবলৈ লৈছো চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা নামৰ কবিতাটি শিৰোনামটোলৈ যাম যে মানৱ মানে হৈছে মনুষ্য বা মানুহ আৰু বন্দনা মানে হৈছে বন্দন কৰা পূজা কৰা অৰ্চনা কৰা তো এই কবিতাটোৰ নামটোৰ পৰা শিৰোনামটোৰ পৰা এটা কথা উপলব্ধ হৈছে যে মানৱ বন্দনা অৰ্থাৎ মানুহৰ বন্দনা মানুহৰ জয়গান কৰাৰ কথা এই কবিতাটোত প্ৰকাশ পাইছে এই কবিতাটোত মানৱতাৰ জয়গান প্ৰকাশ পাইছে এতিয়া কবিতাটোত তোমালোকে চাবা কবিতাটো এনেদৰে আৰম্ভ হৈছে আহিছে মানুহ গৈছে মানুহ মায়াপী জীৱ মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয় তো কবি চন্দ্ৰকুমাৰ আগৰৱালাই কৈছে যে এই পৃথিৱীখনত মানুহ অৰ্থাৎ মানৱ আহিছে গৈছে আৰু এই পৃথিৱীখনলৈ মানুহ কেতিয়া আহিছে কেতিয়া গৈছে তাৰ কোনেও গম নাপায় অৰ্থাৎ মানুহ পৃথিৱীলৈ অহা আৰু যোৱা যেনেদৰে এখন নদীৰ সোঁত বৈ থাকে আমি সেই সোঁতৰ গতিটোহে দেখি পাওঁ কিন্তু কেনেদৰে ক'ৰ পৰা বৈ আহিছে কেতিয়া কোন দিশে বৈ যাব আমি নাজানো ঠিক তেনেদৰে মানুহো এই পৃথিৱীলৈ অহা যোৱা ঠিক তেনেদৰেই কৰে আৰু সেইকাৰণে মানুহক মায়াপী জীৱ এবিধ মায়া থকা বা মায়াপী জীৱ বা মায়াপী প্ৰাণীৰ লগত কবিয়ে তুলনা কৰিছে এই মানুহ সুতৰ কেতিয়াও অন্ত নাইকিয়া বুলি কৈছে এই পৃথিৱীখনত মানুহৰ সুতৰ কেতিয়াও অন্ত নহয় কেতিয়াও শেষ নহয় এই পৃথিৱীলৈ মানুহ আহি আছে গৈ আছে কেতিয়াও এই পৃথিৱীলৈ সেই মানুহৰ সুতৰ অন্ত নপৰে পিছৰ আমি ষ্টেঞ্জাটোলৈ যাম মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰততে তো কবিয়ে এই কি কথা ক'বলৈ গৈছে যে মানৱী জনম দিয়া উটুৱাই যে এই মৰতত মানুহৰ কোনো আদি অন্ত নাই মানুহ এই পৃথিৱীখনলৈ এনেভাৱে আহিছে নদীৰ সুতৰ দৰে আহে আৰু কেতিয়া কেনেদৰে গুচি যায় কোনেও গম নাপায় কিন্তু এই মানুহ যে এই পৃথিৱীলৈ আহিছে তো মানুহৰ জীৱনটো কেনেদৰে উটুৱাই নিয়াৰ কথা কবিয়ে কৈছে যে মানৱী কৰম সুতে তো এই জীৱনটো তোমাৰ যে মানৱ জনম তুমি লাভ কৰিছা সেই জীৱনটো মানৱীয় কৰ্মৰে তুমি পাৰ কৰা মানৱীয় কৰ্মৰ সুতত তোমাৰ জীৱনটো পাৰ কৰা আৰু ঠিক তেনেদৰে কবিয়ে ক'ব গৈছে যে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰততে যে এই মৰতত এই পৃথিৱী মৰত মানে হৈছে মৰত পৃথিৱী এই পৃথিৱীত থাকিবলৈ হলে মানুহে মানৱীয় কৰ্ম কৰিব লাগিব আৰু মানুহে মানুহক বুজি পাব লাগিব মানুহে মানুহৰ মৰম মানুহে মানুহৰ শ্ৰদ্ধা মানুহে মানুহক ভক্তি কৰি চলিব লাগিব তো তেতিয়াহে এই মানৱী জন্মটো সাৰ্থক হ'ব আমি তৃতীয় ষ্টেঞ্জাটোলৈ যাম যে কৈছে তেখেতে যে মানুহেই লগ মানুহেই সং মানুহেই পৰাত পৰ এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহে মানুহৰ নিজাপি ঘৰ তো কবিয়ে ক'ব বিচাৰিছে যে এই পৃথিৱীত মানুহৰ লগ মানুহৰ সং মানুহৰ বন্ধু মানুহৰ শত্ৰু সকলোবিলাক মানুহৰ শত্ৰু মানুহৰ মিত্ৰ মানুহে আৰু তেখেতে কৈছে যে মানুহেই পৰাত পৰ তাৰ মানে এই পৃথিৱীখনত মানুহ হৈছে সকলোতকৈ শ্ৰেষ্ঠ জীৱ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ
মানুহ হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ তেখেতে সেইকাৰণে কৈছে যে মানুহেই পৰাৎপৰ এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ তো এই পৃথিৱীখন তেখেতে ক'ব বিচাৰিছে কবিয়ে বুজাব বিচাৰিছে যে এই পৃথিৱীখন কিহতকৈ অধিক যে স্বৰ্গতকৈ অধিক সুখৰ স্বৰ্গতকৈ অধিক মৰমৰ স্বৰ্গতকৈ অধিক স্নেহৰ এখন মানুহৰ নিজাপি ঘৰ মানে নিজৰ ঘৰ নিজৰ স্বাধীন ঘৰ এখন মানুহৰ নিজৰ স্বাধীন ঘৰ তো তেখেতে এই মানৱতাৰ জয়গান গাওঁতে কৈছে যে এই পৃথিৱীত মানুহ হিচাপে আমি থাকিবলৈ হলে মানুহে মানুহৰ বন্দনা কৰিব লাগিব আৰু যেতিয়া আমি মানুহৰ মানৱীয় কৰ্মেৰে আগবাঢ়িম মানৱীয় কৰ্মত আমি মানৱীয় কৰ্মৰ খুঁটত আমি নিজকে আগবঢ়াই দিম তেতিয়া এই পৃথিৱীখন আমাৰ কাৰণে স্বৰ্গতকৈও অধিক সুখৰ নিজা ঘৰ হৈ পৰিব আমি শেষৰটো পংক্তিলৈ যাম তো শেষৰ পংক্তিটোত কবিতাটোৰ সম্পূৰ্ণ ভাৱটো প্ৰকাশ হৈছে আৰু সেই পংক্তিটোৰ দ্বাৰাই কবিয়ে সমগ্ৰ বিশ্বত মানুহৰ জয় জয়গান কৰিছে আৰু মানৱতাৰ এক উচ্চ আদৰ্শ উচ্চ মূল্য সেই শেষৰ পংক্তিটোত ফুটি উঠিছে পৰিস্ফুট হৈছে সো শেষৰ পংক্তিটো এনে ধৰণৰ যে মানুহে দেৱ মানুহে সেৱ মানুহ বিনে নাই কেৱ কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ তো দেৱ মানে হৈছে দেৱতা বা ঈশ্বৰ তো কবিতাটোৰ শেষৰ পংক্তিটোত কবি চন্দ্ৰকুমাৰ আগৰৱালাই কৈছে যে মানুহে দেৱ তাৰ মানে হৈছে মানুহে দেৱতা মানুহে সেৱ আৰু সেই মানুহ যিহেতুকে দেৱতা গতিকে মানুহকে পূজা কৰা মানুহ বিনে নাই কেৱ মানুহ বিনে আৰু এই সংসাৰত এই পৃথিৱীত এই মৰতত একো নাই গতিকে মানুহে দেৱ মানুহে সেৱ তুমি মানুহকে দেৱতা হিচাপে পূজ্য কৰা মানুহকে দেৱতা হিচাপে জ্ঞান কৰা মানুহকে দেৱতা হিচাপে পূজা কৰা আৰু মানুহৰ বাহিৰে এই পৃথিৱীত আৰু গত্যন্তৰ একো নাই সেইকাৰণে কবিয়ে শেষৰ পংক্তিত শেষৰ লাইনটোত কৈছে শেষৰ শাৰীটোত কৈছে যে কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ তেওঁ শেষত সেয়ে কবিতাৰ শেষত মানুহৰ জয় জয়কাৰ কৰিবৰ কাৰণে কৈছে যে পাদ্য অৰ্ঘলৈ হাতত পূজাৰ থাল লৈ হাতত পুষ্প লৈ তুমি কি কৰা যে মানৱৰ জয় জয়গান গোৱা সো আমাৰ এই কবিতাটি মানৱ বন্দনা কবিতাটি ভাৱাৰ্থটো ঠিক এনেকুৱা তোমালোকে মই আশা কৰিছো নিশ্চয় বুজি পাইছা সম্পূৰ্ণ কবিতাটোত মন কৰিবা যে কবি চন্দ্ৰকুমাৰ আগৰৱালাই কি কৰিছে গোটেই পৃথিৱীত যে মানুহ যে সকলোতকৈ জীৱশ্ৰেষ্ঠ মানুহ আৰু মানুহ হিচাপে আমি কেনেকৈ থাকিব লাগিব মানুহে মানুহৰ বন্দনা কৰিব লাগিব মানুহে মানুহক মানৱীয় কৰ্মেৰে নিজকে জীয়াই ৰাখিব লাগিব সেই কথাটোৱে কবিতাটোত পৰিস্ফুট হৈছে